নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত মুকলি হোৱা কিছুমান চাকৰি খবৰ লৈ আনিছোঁ। কি চাকৰি আছে, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু ভিডিঅ'টো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধু বান্ধৱীয়ে এনেদৰে জবৰ আপডেটসমূহ পাই থাকে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈছোঁ, ভেকেঞ্চিখিনি আছে CSIR NEEST পৰা যোৰহাট ৰিক্ৰুইটমেণ্টৰ পৰা ভেকেঞ্চিখিনি আহিছে 2024 বৰ্ষৰ কাৰণে। আপোনালোকৰ প্ৰজেক্ট এছ'চিয়েট আৰু এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, আপোনালোকে দেখিব পাৰিছে। ইয়াত আপোনালোকে দেখিব পাৰিছে লাষ্ট ডেটটো পোনপ্ৰথমে জনাই দিছোঁ। আপোনালোকে 1/5/2024 মে' মাহৰ 1 তাৰিখলৈকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা। কেনেদৰে আবেদন কৰিব পাৰিব মই সেই কথাও আপোনালোকক জনাই দিম। ইয়াত আপোনালোকে দেখিব পাৰিছে CSIR নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি, তাৰ পৰা ভেকেঞ্চি আহিছে। যোৰহাট ইজ ইনভাইটেড প্ৰজেক্ট এছ'চিয়েট আৰু প্ৰজেক্ট এছিষ্টেণ্টৰ ভেকেঞ্চিখিনি মুকলি কৰিছে আৰু এপ্লাই অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰাই, দেখিব পাৰিছে। আৰু প্ৰথম যিটো ভেকেঞ্চি হৈছে প্ৰজেক্ট এছ'চিয়েটৰ ভেকেঞ্চি, গ্ৰেড 1ৰ ভেকেঞ্চি হয়। আৰু ইয়াৰ কাৰণে দুটা ভেকেঞ্চি আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে MSc ইন বায়' ইনফৰ্মেটিকত আপোনালোকে MSc কৰিব লাগিব। আৰু এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত কম্পিউটাৰ বিষয়ে অলপ জানিব লাগিব। আৰু দৰমহা দিয়া হ'ব 31,000 টকা পাৰ মান্থ, আৰু মেক্সিমাম এজ দিয়া আছে 35 বছৰ। 2 নম্বৰ যিটো ভেকেঞ্চি আছে প্ৰজেক্ট এছ'চিয়েট 2 নম্বৰ পোষ্ট আছে 3টা। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে ফাৰ্ষ্ট ক্লাছ MSc হ'ব লাগিব কেমেষ্ট্ৰিত। আৰু দৰমহা দিয়া হ'ব 31,000 টকা পাৰ মান্থ, আৰু বয়সৰ সময়সীমা 35 বছৰ দিছে মেক্সিমাম। চিনিয়ৰ প্ৰজেক্ট এছ'চিয়েটৰ কাৰণে এটা আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে PhD ইন কেমেষ্ট্ৰি হ'ব লাগিব। এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে নলেজ ইন ইলেক্ট্ৰিক স্কেলছ লাইন অফ প্ৰিফাৰ দিয়া হ'ব। ৰিমুনেশ্যন আপোনালোকক 42,000 কৈ পাৰ মান্থ দিয়া হ'ব। এজ লিমিটৰ ক্ষেত্ৰত মেক্সিমাম 40 বছৰলৈকে আবেদন কৰিব পাৰিব। চিনিয়ৰ প্ৰজেক্ট এছ'চিয়েটৰ কাৰণে এটা আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে PhD বায়'লজিকেল ছায়েন্সত হ'ব লাগিব। আৰু এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত আপোনালোকে দেখিছে নলেজ এক্সপিৰিয়েঞ্চ অথবা মাইক্ৰ'ৱেভ আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। দৰমহা দিয়া হ'ব 42,000, আৰু এজ লিমিটৰ ভিতৰত 40 বছৰ দিয়া আছে। প্ৰজেক্ট এছ'চিয়েট 1 আছে, 3টা ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে ফাৰ্ষ্ট ক্লাছ MSc বিচাৰিছে। আৰু এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত নলেজ এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু দৰমহা আপোনালোকক দিয়া হ'ব 31,000 টকা পাৰ মান্থ, মেক্সিমাম এজ 35 বছৰ। চিনিয়ৰ প্ৰজেক্ট এছ'চিয়েটৰ কাৰণে বিচাৰিছে এটা ভেকেঞ্চি, ইয়াৰ কাৰণে আছে PhD বিচাৰিছে। আৰু দৰমহা 42,000, মেক্সিমাম এজ 40 বছৰ। প্ৰজেক্ট এছ'চিয়েট 1ৰ কাৰণে এটা ভেকেঞ্চি আছে, আৰু ইয়াৰ কাৰণে MSc বিচাৰিছে। আৰু দৰমহা আপোনালোকক দিয়া হ'ব 31,000 টকা পাৰ মান্থ, আৰু মেক্সিমাম এজ দিয়া আছে 35 বছৰ। প্ৰজেক্ট এছিষ্টেণ্টৰ কাৰণে এটা ভেকেঞ্চি আছে, ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন দিছে BSc। যদি আপোনালোকে BSc পাছ কৰি হৈছে এগ্ৰিকালচাৰ, তেতিয়া আবেদন কৰিব পাৰিব। দৰমহা দিব 20,000 পাৰ মান্থ, আৰু মেক্সিমাম এজ দিয়া আছে 30 বছৰ। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে কেনেকৈ আবেদন কৰিব, এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে গুগল বা ক্ৰমত লিখিব NEIST বুলি যিটো লিখিব, লিখোঁতে যিটো ফাৰ্ষ্ট ৱেবছাইট আহিব, অফিচিয়েল পৰ্টেল পাব, তাত যাব। তাত গৈ আপোনালোকৰ যিখিনি সম্পূৰ্ণ আপোনালোকৰ ডকুমেণ্টছবিলাক পোনপ্ৰথমে তাৰ একাউণ্ট বনাই আপোনালোকৰ সম্পূৰ্ণ ডকুমেণ্টছখিনি ফিল কৰিব। ফিল কৰি আপোনালোকে ডাইৰেক্ট প্ৰিণ্ট কৰি দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আৰু আবেদন ষ্টাৰ্ট হৈছে আপোনালোকৰ 10 এপ্ৰিলৰ পৰা, আৰু লাষ্ট ডেট দিয়া আছে 1 মে' 2024 পৰ্যন্ত 2টা বজা পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব। যদি আপোনালোকৰ এডভাৰটাইজমেণ্টৰ লিংক লাগে আমাক কমেণ্ট কৰিব, কমেণ্টত আপোনালোকক দি দিম। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিৰ ভিডিঅ'ত লগ পাম।